কৃষ্ণ স্বামী মূলন নয়ন পরা হরির দহুকে মনে মোহে মোর মসরে আমি সাবিলন দপহ হন্ডবে আপুলা কিরে পরখি জয় কৃষ্ণ। হে গুরু সমস্ত, এলে পৰৱৰ্তী আৰম্ভ হৈছে শ্ৰীকৃষ্ণ উদ্ধৱৰ মহাসংবাদ। আপোনালোকে সমস্তে জানে যে কৃষ্ণ আৰু উদ্ধৱৰ মাজত ভাই ককাৰ এটা সম্বন্ধ আছে, বংশগত এটা পৰিচয় আছে। দুয়োগৰাকীয়ে যদু বংশত জন্মগ্ৰহণ কৰিছে। বসুদেৱৰ পুত্ৰৰ নাম শ্ৰীকৃষ্ণ, বসুদেৱৰ ভাতৃ, বহুতে কয় দেৱবাস, বহুতে কয় সত্যক, আৰু সেই বসুদেৱৰ ভাতৃৰ পুত্ৰ হৈছে উদ্ধৱ। জন্মগত ব্যৱস্থাৰ মাজেৰে তেওঁলোকৰ মাজত ডাঙৰ আৰু সৰুৰ যদি ব্যৱস্থাটো চিন্তা কৰা যায়, উদ্ধৱ কৃষ্ণতকৈ দুদিনমান বয়সত ডাঙৰ। কিন্তু যি কি নহওক, তেওঁলোকৰ মাজত বংশগত পৰিচয় হিচাপে ভাই ককাৰ সম্বন্ধ যদিও উদ্ধৱে যেতিয়াই বৃহস্পতি গুৰুৰ আশ্ৰয়ত তেওঁ শিক্ষাদান কৰিছিল, সেই সময়তে উদ্ধৱে জানিব পাৰিছিল যে কৃষ্ণ আচলতে কোন, আৰু সেই কৃষ্ণ তেওঁ সেই মুহূৰ্তলৈকে স্বচকুৰে দেখিবলৈ সক্ষম হোৱা নাছিল। কাৰণ জন্ম হোৱাৰ দিনাখনেই মধ্য ৰাতি বসুদেৱৰ কোলাত উঠি যমুনা নদী পাৰ হৈ গোকুলত প্ৰৱেশ কৰি নন্দ যশোদাৰ পুত্ৰ হিচাপে পৰিচয় দি 14 বছৰ কাল বৃন্দাবনত গোকুলত ব্ৰজধামত তেওঁ মহালীলা কৰি আছে। সেই সন্নিকটতে বৃহস্পতি গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে উদ্ধৱে পৰম ব্ৰহ্মপুৰুষ ভগৱন্ত কৃষ্ণ নন্দ যশোদাৰ পুত্ৰ হিচাপে লীলা কৰি থকাৰ কথাটো তেওঁ জানিব পাৰিছিল। আৰু সেইজন যে তেওঁলোকৰ যদু বংশৰ এজন হিচাপে পৰিচয় দিবলৈ এই সংসাৰলৈকে আহিছে, এই তত্ত্বটো জনাৰ পিছত তেওঁৰ প্ৰতি যিখিনি আকৰ্ষণ, তেওঁৰ প্ৰতি থকা যিখিনি জ্ঞান আৰু ধাৰণা, সেইখিনি বদ্ধ পৰিকৰ হৈ গ'ল। আৰু যেতিয়াই সেই কৃষ্ণই বৃন্দাবন লীলা সামৰি মথুৰালৈকে আহিছিল, মথুৰালৈ আহিয়েই কংসক বধ কৰিলে। কংসক বধ কৰাৰ পিছত যিটো পৰিৱেশ আহি গ'ল যদু বংশৰ মাজত, তাৰ পিছতেহে উদ্ধৱ আৰু কৃষ্ণৰ প্ৰথম সাক্ষাৎ আৰম্ভ হৈছিল। সেই সাক্ষাৎ কালতেই কৃষ্ণই বুজি পালে যে মই যে জগতৰ ঈশ্বৰ, ইতিমধ্যে উদ্ধৱে জানিব পাৰিছে। সিদিনাখনেই গুৰু আৰু শিষ্যৰ সম্বন্ধ এটা
বা ভকত আৰু ভগৱন্তৰ সম্বন্ধ এটা উদ্ধৱ আৰু কৃষ্ণৰ মাজত কোনেও নজনাকৈ গোপনে এই ব্যৱস্থাটো আৰম্ভ হৈছিল। আৰু সিদিনাখনৰ পৰাই জ্ঞান তত্ত্বৰে উদ্ধৱে কৃষ্ণক ঈশ্বৰে জ্ঞান কৰি তেওঁক সেৱা পূজা কৰিবলৈ ধৰিছিল। বাৰু যি কি নহওক, গৈ গৈ অন্তিমত এনেকুৱা এটা পৰিৱেশ আহি গ'ল। কৃষ্ণই লীলা কৰিলে, 120টা বছৰ তেওঁৰ পৰমায়ুলৈ আহিছিল, কিন্তু তেওঁ 125টা বছৰ পূৰ্ণ হোৱাৰ সময়তো তেওঁ বৈকুণ্ঠলৈ বা ধৰাধাম এৰি লৈ যাবলৈ ইচ্ছা কৰা নাছিল। দেৱতাসকলে আহি যেতিয়া তেওঁক সকীয়াই দিছিল, তেতিয়া তেওঁ দেৱতাসকলক উদ্দেশ্য কৰি ব্যক্ত কৰিছিল যে মই আজি কিয় যদুবংশক এৰি থৈ যাব পৰা নাই। মই বসুমতী মাতৃক বাক্য দিছিলোঁ, ব্ৰহ্মাক মই কথা দিছিলোঁ যে পৃথিৱীৰ ভাৰ সহ্য কৰিব নোৱাৰি বসুমতীয়ে যিটো সন্তাপ পাই আছে, সমস্ত মহা পাপৰ বোজা নাশ কৰিবৰ কাৰণে মই জন্মগ্ৰহণ কৰিম, ধৰ্মক ৰক্ষা কৰিম, অধৰ্মক মই নাশ কৰিম, সাধু সন্ত মহন্তক ৰক্ষা কৰাৰ স্বাৰ্থত দুষ্টক দমন কৰিম, আৰু পৃথিৱীৰ পৰা সমস্ত পাপৰ বোজা মই নাশ কৰিম। ইতিমধ্যে সমস্ত লীলাৰে মই পৃথিৱীলৈ অহাৰ যিটো উদ্দেশ্য সেইখিনি সমাপন কৰিলোঁ। পৃথিৱীৰ পৰা সমস্ত বোজা নাইকিয়া হৈ গ'ল। এতিয়া মই 120টা বছৰৰ পিছত মই যাব লাগে, কিন্তু যাব পৰা নাই। কাৰণ এটাই যে মোৰ যদুবংশত যিসকলে মোৰ ছত্ৰ ছায়াতে তেওঁলোকে মহাশক্তি লাভ কৰিলে, একোজন যদুবীৰ তৈলুক্য বিজয়ী এটা শক্তি লাভ কৰিছে। ইন্দ্ৰকে আদি কৰি সমস্ত দেৱতাসকলক পৰাভূত কৰিব পৰা শক্তি এজন যদুবীৰৰ সামৰ্থ্যত আহিছে। গতিকে এইসকলে কাকো ভয় নকৰে। গতিকে এইসকলৰ মহা অহংকাৰ, মহাদৰ্প, এক ৰাক্ষস সদৃশ এক আচৰণ তেওঁলোকৰ আৰম্ভ হৈ গৈছে। গতিকে মই যদি তেওঁলোকক এৰি থৈ যাওঁ, তেতিয়াহ'লে বসুমতী মাতৃক দিয়া যিটো বাক্য, সেই বাক্যটো অসাৰ হ'ব। আৰু মই পৃথিৱীলৈ অহা বা এই ধৰাধামলৈ অহাৰ অৰ্থই নাইকিয়া হৈ যাব। কাৰণ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে মই আহিলোঁ, আৰু অধৰ্মীসকলক এৰি থৈ মই যোৱাৰ পিছত জগতৰ কি লাভ হ'ব? সেইকাৰণে আশ্বাসিত কৰিছিল যদুবংশৰ যিকোনো প্ৰকাৰে এইসকলক মই এটা গতি লগাম, তাৰপিছতে মই ধৰাধাম এৰি থৈ গুচি যাম। আৰু এই আশ্বাসটো দিয়াৰ পিছত স্বয়ং প্ৰভু ভগৱন্তে এক মহালীলাৰে ঋষিসকলক মাতি লৈ আহিলে দ্বাৰকাৰ ওচৰত থকা এখন মহাতীৰ্থ, যাক পিণ্ডাৰক বুলি কৈছে। কিন্তু প্ৰভু ভগৱন্তে তেওঁলোকক চিঠি দিয়ে হওক, খবৰ দিয়ে হওক মতা নাই, কিন্তু অন্তৰত তেওঁলোকৰ এটা ভাৱনা সোমোৱাই দিছিল। কাৰণ শীঘ্ৰ ঋষি মুনিসকলেও জানে যুগৰ ধ্যানৰ মাজেৰে যে কৃষ্ণ আৰু বেছি দিন ধৰাধামত নাথাকে। কৃষ্ণ যিহেতু স্বয়ং নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তজনে আজি দ্বাৰকাত মহালীলা কৰিবৰ কাৰণে তেওঁ ৰৈ আছে। যিকোনো মুহূৰ্তত তেওঁ গুচি যাব। গতিকে তেওঁক এবাৰ হ'লেও সাক্ষাৎ পাবৰ কাৰণে বা যদুবংশতনো তেওঁ কেনেকৈ কৰ্মবিলাক কৰি আছে স্বচক্ষে দৰ্শন কৰিবৰ কাৰণে এক অভিলাষ তেওঁলোকৰ মনত জগাই দিলে। সেই অনুসাৰে সমস্ত ঋষিমুনি আহি পিণ্ডাৰৰ তীৰ্থত যেতিয়া মহাযজ্ঞ আয়োজন কৰিবলৈ আৰম্ভ কৰিছিল, সেইখিনি সময়তে কৃষ্ণৰ ইচ্ছামতে অহংকাৰী দুষ্টামী কেইজনমান যদুবীৰৰ অন্তৰত বেয়া ধাৰণা দুটামান সোমোৱাই দি বনে বনে ঘূৰি ফুৰাৰ চলেৰে ঋষিমুনিসকলক দেখা পোৱাৰ লগে লগে তেওঁলোকৰ অন্তৰত ঋষিমুনিসকলক পৰীক্ষা কৰা, জ্ঞানৰ পৰীক্ষা কৰাৰ ধাৰণা এটা তেওঁলোকৰ মনলৈ আহিলে। সেইকাৰণে এটা মতা মানুহকে মাইকী মানুহ সদায় ফটা কামিৰে
সজাই পৰে পূৰ্ণ গৰ্ভৱতী এগৰাকী নাৰী সজাই ঋষিমুনিসকলৰ আগলৈকে লৈ গ'ল আৰু সেৱা সৎকাৰ কৰি চলনাৰে জানিবৰ কাৰণে বিচাৰিলে যে এইগৰাকী নাৰী সন্তান সম্ভৱ যিকোনো সময়তে সন্তান প্ৰসৱ কৰিব, কিন্তু তেওঁ জানিব বিচাৰে, তেওঁ আশা কৰে যে তেওঁৰ এটা পুত্ৰ সন্তান হওক, কিন্তু তেওঁ গৰ্ভত থকা সন্তানৰ পুত্ৰ হয় নে নহয় তেওঁতো নাজানে। গতিকে আপোনাসৱে যিহেতু সৰ্বজ্ঞ সৰ্বজান, গতিকে আপোনাসৱে চাই মেলি তেওঁৰ গৰ্ভতনো ল'ৰাহে আছে নে ছোৱালীহে আছে কৈ দিব লাগে। এই কথাখিনি যেতিয়া অৱগত কৰালে তেতিয়া ব্ৰহ্ম ঋষিসকলেতো ধ্যানত পাই গ'ল আচলতে কি হৈ আছে। সেই মুহূৰ্ততে তেওঁলোকে মনে মনে আচৰিত হৈ গৈছে, কি কথা, স্বয়ং প্ৰভু ভগৱন্ত আজি যিটো বংশত তেওঁ নিজৰ যশ কীৰ্তি বহাই লীলা কৰি আছে, সেই বংশৰ এই দুৰ্দান্ত মনোভাৱ এই কেইজনৰ জৰিয়তে কিয় আহিল, যে আমিতো নজনা নহয় তেওঁলোকৰ কেইজনৰ মানে ভিতৰত কি আছে। তেওঁ মতা মানুহকে মাইকী মানুহ সজাই লোৱা কথাটো আমিতো নজনা নহয়, কিন্তু আমাক কিয় এনেদৰে পৰীক্ষা কৰিবলৈ আহিল। তেতিয়াই ঋষিমুনিসকলে বুজিলে যে আচলতে কৃষ্ণৰ ইয়াত এটা ইচ্ছা আছে। গতিকে কৃষ্ণই কি বিচাৰে তাৰ কাৰণতে তেওঁলোকে অন্তৰে সৈতে বুজি কৃষ্ণকে ধ্যান কৰি কৃষ্ণৰ ইচ্ছা পূৰণৰ কাৰণতে তেওঁলোকে মহাক্ৰোধ কৰি সেই যদু বংশৰ ওপৰত এক মহা অভিশাপ প্ৰদান কৰিলে যে এইগৰাকী নাৰীৰ গৰ্ভত ল'ৰাও নাই বা ছোৱালীও নাই, পুত্ৰও নাই, কন্যাও নাই, এটুকুৰা পাষাণ হ'ব, এটুকুৰা শিল জন্ম হ'ব আৰু শিল টুকুৰাই যদু বংশৰ ধ্বংসৰ কাৰণ হ'ব। এই মহা অভিশাপ দিয়াৰ পিছত তেতিয়াহে বুজি ল'লে যে আমাৰ ডাঙৰ এটা ভুল হৈ গ'ল। অগ্নিৰ লগত খেলা কৰিবলৈ যোৱাৰ কি ফল আজি তেওঁলোকে হাতে হাতে পাই গ'ল। এতিয়া উপায় অন্তৰ হৈ কি কৰিব, ঋষিসকলেতো সাপেই দিলে যে ইয়াৰ গৰ্ভততো ল'ৰা নাই ছোৱালী নাই, এটুকুৰা শিল হ'ব। সঁচাকৈ তেওঁলোকে পৰীক্ষা কৰি চাবলৈ যেতিয়া কানি কাপোৰ খুলিছিলে দিলে, খুলি দিয়াৰ লগে লগে এটুকুৰাটো পাথৰ খহি গ'ল। এতিয়া পাথৰ টুকুৰাক লৈ পেলাই তেওঁলোকে এতিয়া কি কৰিব, এৰিবও নোৱাৰে, ধৰিবও নোৱাৰে। অভিশপ্ত পাথৰ টুকুৰাক লৈ অৱশেষত তেওঁলোক পুনৰ দ্বাৰকালৈ আহিব লগা হ'ল, নগৰলৈ আহিব লগা হ'ল। কিন্তু নগৰলৈ আহি কাক দিব লাগে, যাক দিব লাগে বুলি তেওঁলোকে ভাবিলে, তেওঁ কি দিলে, ৰজাক দিলে, উগ্ৰসেনক দিলে। কিন্তু সেই সময়ত তেওঁলোকৰ মনত প্ৰভু ভগৱন্তে এনেকুৱা এটা ধাৰণা খেলাই দিলে যে মই একো নাজানো, মোক একো জনাব নালাগে, তোমালোকে বেয়া কৰ্ম কৰিছা, বেয়া ফল পাব লাগে, বাৰু সেই কথাটো তোমালোকে যেনেকে চম্ভালা, এই মুহূৰ্তত পাষাণ টুকুৰা লৈ মোৰ ওচৰলৈ নাহা। যদি আহিব লগা হয় তেতিয়াহ'লে নিশ্চয় কিবা নহয় কিবা এটা তেওঁ ব্যৱস্থা ল'ব লাগিব। কিন্তু তেওঁ সেই ধাৰণাটো তেওঁলোকক নিদি কাক দিলে, ৰজা উগ্ৰসেনক দিলে। ৰজা উগ্ৰসেনো ভাবিব পৰা নাছিল যে যদু বংশৰ মহা সংকটৰ সময়ত কৃষ্ণই সমস্ত সংকট মোচন কৰে, অথচ এই সন্ধিখনত ৰজাৰ অন্তৰটো অহংকাৰ আহি গ'ল যে মই ৰজা, বংশ ৰক্ষাৰ কাৰণে, কুল ৰক্ষাৰ কাৰণে, প্ৰজাক ৰক্ষা কৰিবৰ কাৰণে মই যি কৰিব লাগে মই কৰিম। তাৰপিছত তেওঁৰ অন্তৰত এটা ধাৰণা আহিল যে পাষাণ টুকুৰা থাকিলে, শিল টুকুৰা থাকিলে যদু বংশ ধ্বংস হ'ব। যদি শিল টুকুৰা যদি বা লোহা টুকুৰা যদি নাইকিয়া কৰি দিওঁ, চিনচাপ নোহোৱা কৰি দিওঁ, তেতিয়াহ'লেতো হয়তো ৰক্ষা কৰিম। গতিকে সেইকাৰণে প্ৰশিক্ষিত কমাৰ কিছুমানক মাতি আনি চমজাই দিলে যে গুৰি কৰি 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 একদম মাটিৰ লগত পানীৰ লগত মিলাই পাষাণ টুকুৰা শেষ কৰি দিয়া। তেওঁলোকে গ'ল 7 দিন তেওঁলোকে পাষাণ টুকুৰা ঘঁহি ঘঁহি মাটিৰ লগত গুৰি কৰি পেলাবৰ কাৰণে যত্ন কৰিলে, যদিও
অন্তিমত সামান্য এটুকুৰা বাকী থাকিলে সেই টুকুৰাকো গঢ়ি তেওঁলোকে শেষ কৰিব নোৱাৰিলে। যিমানখিনি তেওঁলোকে 7 দিনত এইখিনি ক্ষয় কৰিব পাৰিছিল, সামান্য এটুকুৰা আৰু 7 দিন কষ্ট কৰিও শেষ কৰিব নোৱাৰিলে। শেষত তেওঁলোকৰ এটা ধাৰণা আহিল, এই টুকুৰাক লৈ আৰু কষ্ট কৰি কি লাভ আছে? কোনে জানিব এই টুকুৰা যে নাইকিয়া হোৱা নাই। গতিকে পানীত যদি দলিয়াই দিওঁ, মাছে খাব, জলচৰ জীৱ জন্তুৱে খাব, চিন-চাত নাইকিয়া হ'ব। গতিকে এনেদৰে চিন্তা কৰি পানীত দলিয়াই দিলে আৰু তেওঁলোক গুচি আহিল। কিন্তু তথাপিও দেখা গ'ল যে যদু বংশত নানান ধৰণৰ বিমংগল, অপায় অমংগল, ইমানখিনি মানে বেয়া বেয়া এটা হেৰিবিলাক পৰিৱেশবিলাক যদু বংশত আহি গৈছে। দিনতে শিয়াল কান্দে, নভবা নিচিন্তা কিছুমান ঘটনা ঘটি আছে, কাৰো মুখত মাত বোল নাই, কাৰো মুখত আনন্দ নাই। এনেকুৱা এক মহা পৰিৱেশৰ পিছত শেষত গৈ যদু বংশৰ কিছু বৃদ্ধ লোকে, জ্ঞানী লোকে চিন্তা কৰিলে যে যদু বংশৰ ওপৰত যিটো মহা অভিশাপ আহিল, ইয়াৰ পৰিত্ৰাণৰ যদি ব্যৱস্থা আমি যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি জন্ম লাভ কৰাত কি লাভ হ'ব? যদু বংশৰ আমি শ্ৰেষ্ঠ, আমি লোক, আমি জ্ঞানী লোক, বৃদ্ধ লোক, আমি বংশ ৰক্ষা কৰিবৰ কাৰণে এতিয়া আমাৰতো শক্তি নাই। গতিকে এক শুভ বুদ্ধি তেওঁলোকৰ মনত আহিল যে কৃষ্ণৰ ওচৰলৈকে যাব লাগিব, কৃষ্ণক ক'ব লাগিব তুমি কিবা এটা কৰা। কাৰণ ইয়াৰ আগতে কৃষ্ণই যদু বংশত কি কৰা নাই বা জগতত কি লীলা কৰি তেওঁ সমস্তকে তেওঁ ৰক্ষা কৰা নাই। সেইকাৰণে কৃষ্ণৰ ওচৰত যেতিয়া সেই সাধু সন্ত মহন্তৰ ৰূপত বয়োবৃদ্ধসকলে গৈ কৃষ্ণক ক'লে, কৃষ্ণই তেওঁলোকৰ কথা মান্যতা দিব লগা হ'ল। এতিয়াহে যেন কৃষ্ণই জানিলে, ইয়াৰ আগতে তেওঁ জনা নাছিল। জানিলে যেতিয়া তেওঁৰ দায়িত্বত আহি গ'ল, যদু বংশটো ৰক্ষা কৰিবৰ কাৰণে উপায় কৰিব লাগিব। তেতিয়া ক'লে যে ঋষিৰ অভিশাপ কোনো কাৰণতে মোচন কৰিব পৰা নাযায়, তথাপিও এটা উপায় এটা আছে, সেই উপায়টো কৰি চাব পৰা যায়। যে প্ৰভাস নামৰ এখন তীৰ্থ, এদিন চন্দ্ৰই তাত যজ্ঞ কৰিছিল, দক্ষই অভিশাপ দিছিল তেওঁক। এই অভিশাপটো পোৱাৰ পিছত ক্ষয় ৰোগ হৈছিল বা যক্ষ্মা ৰোগ হৈছিল। নিজৰ দেহৰ এটা এটা অংগ ছিঙি ভাঙি গৈ গৈ শেষ হৈ যোৱাৰ এটা উপক্ৰম হৈছিল। সেই ক্ষণতেই ব্ৰহ্মাই তেওঁক উপদেশ দিছিল, যদি তুমি দক্ষ সাপৰ পৰা ৰক্ষা পাব পাৰা, তেতিয়াহ'লে সেই প্ৰবাসতে গৈ তুমি শিৱক আৰাধনা কৰা, শিৱক পূজা কৰা, যজ্ঞ কৰা। যজ্ঞ কৰিলে তুমি হয়তো ৰক্ষা পৰিবা। আৰু সেই অনুসাৰে গৈ প্ৰবাসত চন্দ্ৰই যজ্ঞ কৰিছিল। মহাযজ্ঞ কৰাৰ অন্তত শিৱ সন্তুষ্ট হ'ল। শিৱ সন্তুষ্ট হৈ তেওঁক মহা কৃপা কৰি আশীৰ্বাদ দিলে, যাৰ ফলত চন্দ্ৰই দক্ষ সাপৰ পৰা মুক্ত হ'ল আৰু পূৰ্ণ কলা তেওঁ লাভ কৰিলে। গতিকে তাকেই দেখুৱাই এতিয়া যদু বংশক কৈছে যে তাতেই আমি যজ্ঞ কৰিব লাগিব। যিমানখিনি শক্তিমন্ত যদু বীৰসকল আছে, সমস্তকে উলিয়াই লৈ আহিছে। কিন্তু সেইখনত উদ্ধৱে একেবাৰে গম পোৱা নাছিল। কিন্তু যেতিয়া যজ্ঞলৈ ওলাই আহিবৰ কাৰণে সকলো উত্তপ্ত লাগিল, নানান ধৰণৰ যা যোগাৰ কৰিছিল, সকলোৱে যেতিয়া সাজু হৈছে, সেই ক্ষণত যেতিয়া বুজি ল'লে, জানিলে যে প্ৰবাসলৈ যজ্ঞ কৰিবৰ কাৰণে কৃষ্ণই সকলোকে উলিয়াই দি গৈছে, তেতিয়া তেওঁৰ মনত এটা ভাৱনা আহিল যে কৃষ্ণ আৰু মোৰ মাজত অভিন্ন এক সত্তা বুলি গম পাইছিল, কিন্তু কোনো কাৰণতে যে মই জানিব পৰা নাই, কৃষ্ণই যে মোক জনোৱা নাই বা আনি মোক জনোৱা নাই। ইয়াৰ কাৰণ কি? মই যদু বংশৰ এজন হৈ মই কিয় নাজানো? মোৰ বংশতেই অভিশাপ লাগিছে, সমস্ত সচকিত হৈছে, মই নাজানো। যেতিয়া তেওঁ জ্ঞান মাৰ্গে ধাৰণ কৰিলে, ধ্যান কৰিলে,
ধ্যানত্বটো পাই গ'ল বিপৰীত এটা দৃশ্য যে এইবিলাক যি লীলা কৰি আছে এইবিলাক এনেই কৰি আছে। বিপৰীতে কৃষ্ণই কৰিবলৈ লোৱা কৰ্মটো হৈছে কি যে যদুবংশক তেওঁ ধ্বংস কৰিব, যজ্ঞ কৰাৰ চলেৰে সকলোকে নাশ কৰিব আৰু তেওঁ নিজেও ধৰা ধাম এৰি থৈ গুচি যাব। এতিয়াহে তেওঁৰ মনত ভাৱনাটো আহিল যে কৃষ্ণৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম। সমস্ত জগতখন যি হয় হওক, কিন্তু মই ভাবিছিলো কৃষ্ণৰ চৰণ চুই কৃষ্ণৰ চৰণ সেৱা কৰি মই সদায় মই সন্তুষ্টিৰে থাকিব পাৰিম, আনন্দৰে থাকিব পাৰিম। সেইজন কৃষ্ণ যেতিয়া গুচি যাব মোৰ পৰা মই কেনেকৈ থাকিম বুলি এই বুলি তেওঁ মনত ধ্যান কৰি এতিয়া তেওঁ চিন্তা কৰিলে যে মই কি কৰিম এতিয়া। মই ভবা মতে যিটো ছবি আনৰ আগত গ'লে কোনেও বিশ্বাস নকৰিব। মই কাক কম, কোনে বিশ্বাস কৰিব যে কৃষ্ণই তোমালোকক মাতি লৈ গৈছে যজ্ঞ কৰিবলৈ, যজ্ঞৰ জনে তোমালোকক কিনা মাৰিবলৈ লৈ গৈছে, উভতাই তোমালোকক কাকো দ্বাৰকালৈ ঘূৰাই নাহে। কৃষ্ণ যে ওলাই গৈছে তেওঁ কোনো কাৰণতে আৰু এই দ্বাৰকালৈ ঘূৰি নাহে, তেওঁ বৈকুণ্ঠলৈ গুচি যাব। এই কথা মই কাক কম। গতিকে তেওঁ নিজেই চিন্তা কৰিলে মই কৃষ্ণকে ক'ব লাগিব, কিয় তেওঁ মোক এৰি থৈ যাবলৈ বিচাৰিছে, কিয় তেওঁ মোক এনেদৰে অনাদৰ কৰিব বিচাৰিছে। এই বুলি তেওঁ যেতিয়া আহি এই কৃষ্ণক লগ কৰিছে, কৃষ্ণক দেখা পোৱাৰ লগে লগে তেওঁতো শোকত উঠলি উঠিছে। তেনেকেই কথাখিনি ক'ব, দুখত তেওঁ ভাগি গৈছে আৰু সেই কৃষ্ণক বিৰল স্থানত নি তেওঁ সেৱা কৰিছে, পূজা কৰিছে, কিন্তু কোনো কাৰণতে তেওঁ মন সুস্থিৰ হোৱা নাই। তেওঁ শ্ৰী চৰণত তেওঁ শিৰ নত কৰি কেৱল কান্দি আছে, কান্দি আছে, কান্দি কান্দি কোনো কাৰণতে নিজৰ মন স্থিৰ কৰিব পৰা নাই, নিজৰ মনৰ ভিতৰত ভাবি থকা কথাটো প্ৰকাশ কৰিব পৰা নাই। কিন্তু সৰ্বজ্ঞানী সৰ্বজনতা কৃষ্ণইতো বুজি পায়। তেওঁ যিটো উদ্দেশ্যত মোৰ ওচৰলৈ আহিছে তেওঁ ক'ব লাগিব। এটা সময়ত প্ৰভু ভগৱন্তে তেওঁ অন্তৰত চিত চেতনা দিলে, এটা দৃঢ়তা দিলে। সেই দৃঢ়তাই ধৈৰ্য শক্তিৰে তেওঁ ক'ব লগা কথাখিনি ক'বৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰিছে। কৃষ্ণ আহক। কৃষ্ণৰ বিয়োগে অগণিয়ন তৰগতে হৃদয় জগধ কৰে সুখে মকমকি কৰঙ্গ কন্দন নয়নৰ নীৰজৰে ৰাম কটু ক্ষণে আখি মুখ মুছি পাছে উঠিলা নমায় মাথ কৰি কীৰ্তনালী বুলিবে লাগিলা সুখে গদগ মাতে সংহৰি এৰি ভূমিটো যায় বাবা জানিলো আমি ৰিখি খাব বাব বেলখন নকৰিলা যিহেতু জগত স্বামী তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নোৱাৰো হৰি তুমি এৰিলা চাৰি প্ৰাণ প্ৰভু অৱশ্যে কৃষ্ণৰ গোপন যিটো অভিপ্ৰায় জগতৰ কোনেও জানিব পৰা নাই, অথচ উদ্ধৱে জানিব পৰা পিছত তেওঁৰ অন্তৰত যিটো ধাৰণা আহি গ'ল
যে কৃষ্ণ মোৰ পৰা আঁতৰি যাব বা মোৰ পৰা কৃষ্ণ বিয়োগ হৈ যাব। গতিকে কেনেকৈ কৃষ্ণৰ বিয়োগৰ এই মহা অগ্নিময় যন্ত্ৰণাটো মই সহ্য কৰিম। হৃদয় তেওঁ দগ্ধ হৈ গৈছে, শোকত মকমকি তেওঁ কান্দিছে। কান্দি কান্দি এটা সময়ত তেওঁৰ ধৈৰ্য ধৰি প্ৰভু ভগৱন্তৰ চৰণৰ পৰা উঠি তেওঁ কি কৰিলে, প্ৰভু ভগৱন্তৰ মুখলৈ চাই তেওঁ গদ গদ মাতেৰে শোকাকুলভাৱে তেওঁ ক'বলৈ আৰম্ভ কৰিছে যে মই জানিছো হে প্ৰভু, তুমি বংশক সংহাৰ কৰি এই ধৰাধাম এৰি থৈ যাবলৈ তুমি সংকল্প কৰিছা, যাৰ কাৰণত তুমি ঋষি শাপক ব্যৰ্থ নকৰিলা। মই জানো তুমি জগতৰ ঈশ্বৰ, তোমাৰ ইচ্ছা মতে সমস্ত কৰ্ম সাধন হয়। তুমি যদি ইচ্ছা কৰাহেঁতেন, তোমাৰ এই মহাশক্তি আছে, ঋষিৰ শাপ তুমি ব্যৰ্থ কৰিব পাৰিলাহেঁতেন। ইয়াৰ আগতে কত ঋষিৰ অভিশাপ কিবা কিবি কাৰণত তোমাৰ ওপৰত আহিছিল, তুমি আগতেই সতৰ্ক কৰি দিলা আৰু সেই সকলকো তুমি ব্যৰ্থ কৰি দিছিলা। কিন্তু যদুবংশত যি মহামুনিসকলে এতিয়া অভিশাপ দিলে যদুবংশ ধ্বংস হ'ব বুলি, তুমি কিন্তু ব্যৰ্থ নকৰিলা। তাৰ বিপৰীতে তুমি বিকল্প কিবা এটা লীলা কৰিবৰ কাৰণে আহিছা। গতিকে এতিয়া মই বুজিলো যে তুমি যে জগতৰ নাথ, জগতৰ স্বামী, ধৰ্ম ৰক্ষাৰ কাৰণে যিবিলাক কৰ্ম ভকতে কৰিব লগা হয়, সেই কৰ্মবিলাক তুমি কোনো কাৰণতে ব্যৰ্থ নকৰা। তুমি জগতৰ ঈশ্বৰ, তুমি যি নিয়ম বনাইছা সেই নিয়মটো তুমি সদায় ভকতৰ জৰিয়তে ৰক্ষা কৰিবলৈ যত্ন কৰা। কিন্তু মই বুজিলো তোমাৰ চৰণ নেদেখি খনেকো থাকিব নোৱাৰো হৰি। তুমিতো জানা তোমাৰ চৰণ নেদেখাকৈ মই এখন্তেকো থাকিব নোৱাৰো। গতিকে তুমি যেতিয়া এৰি থৈ যাবা, গতিকে মই কেনেকৈ থাকিম? তুমি যদি এৰি থৈ যোৱা তেতিয়াহ'লে মই নিশ্চয় তোমাৰ শোকতে মই মৰিব লাগিব। এতিয়া তেওঁ এই বুলি তেওঁ ক'বলৈ গৈছে, যদুবংশৰ লোকসকলক তুমি মাৰিবলৈ লৈ আহিছা, তেওঁলোকক মাৰিবা, তুমি তাৰ পিছত গুচি যাবা। কিন্তু তুমি গুচি যোৱাৰ পিছত মইতো মৰি যাম, কাৰণ তোমাৰ বিৰহতো মই থাকিব নোৱাৰিম। গতিকে এতিয়া মই কি কৰিম, এই চিন্তাটো এতিয়া তেওঁ মনলৈ আহিছে। আহকচোন বাৰু পৰৱৰ্তী পদত কি উল্লেখ কৰে। প্রমিত বপুইন তুমি নেহুইন দেখুই টুটি জগত কাপুইন ককনো চরণ ধরু লয়ক মুখ কত পুইনে পাইলা বাপ জগন্নাথ নকৰায় অনাথ ভকত কতো এতিয়া এৰাম শৈবকে অমৃত তোমাৰ চৰিত্ৰ কোনে মাত্ৰ দিতো পায় প্ৰেম বাবানেৰতো জোপাৱ বিষয় কুবৰিহৰে শয়নে ভোজনে স্নান গৈ প্ৰস্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে
বৰতে গোস্বামী। এতিয়া উদ্ধৱে পুনৰ কৃষ্ণৰ ওচৰত নিবেদন কৰিছে, হে প্ৰভু, এই সংসাৰত যদি সুখেৰে জীয়াই থাকিব লগা হয়, সেই সকলে নিশ্চয় তপ কৰিব লাগিব, পুণ্য কৰিব লাগিব। যিসকলে তপ কৰি তপৰ ধন বা পুণ্য ধন অৰ্জন কৰিব পাৰে, সেই সকলেহে সংসাৰৰ সুখেৰে তৰিব পৰা এটা ৰাস্তা পায়। কিন্তু সেই তপ কৰিবলৈ যাওঁতে, পুণ্য কৰিবলৈ যাওঁতে বহুত কষ্ট হয়, বহুত কাইট লেগ হয়। কিন্তু তুমি জীৱন্ততে তুমি যিটো ৰূপ লৈ যাৰ ওচৰত দৰ্শন দিয়া, তোমাৰ দৰ্শন পোৱা মাত্ৰেই, তোমাৰ সেৱা পোৱাৰ মাত্ৰেই তপ কৰা, পুণ্য কৰা সমস্ত ফল লাভ কৰে। সেইকাৰণে কৈছে তুমি তপ পুণ্য, তুমি বিনে পুণ্য দেখোইতো ত্ৰিজগত। এই ত্ৰিজগতত তোমাৰ অবিহনে সমস্ত বিলাক বোলে পুণ্য, একো মই দেখা নাপাওঁ। গতিকে সেইকাৰণে হে প্ৰভু, মই তোমাক কাতৰে অনুৰোধ কৰিছো, তুমি যদি বৈকুণ্ঠলৈ যোৱা তেতিয়াহ'লে মোকো তুমি লৈ যোৱা। তোমাৰ চৰণ নেদেখিলে মই কোনো কাৰণতে থাকিব নোৱাৰো। সেইকাৰণে কৈছে, তোমাৰ চৰণ পংকজ পুজিবে কতো পুণ্য পাইলো লাভ, বাপ জগন্নাথ নকৰা অনাথ ভকতক তুমি ত্যাগ। মই কত পুণ্য কৰিলো, যাৰ ফলত তোমাৰ চৰণ সেৱা কৰাৰ মই আজি সৌভাগ্যকণ পালো। কিন্তু তুমি যদি গুচি যোৱা তেতিয়াহ'লে তোমাৰ চৰণৰ পৰাতো মইতো বঞ্চিত হ'ম। গতিকে সেইকাৰণে হে জগন্নাথ, তুমি গুচি যোৱাৰ লগে লগে মই অনাথ হৈ পৰিম। তুমি আছাৰ কাৰণে মই আজি জীয়াই আছো। তুমি স্বামী, মই হলো ভক্ত বা সেৱক। যদি স্বামীজন নাথাকে, সেৱকজনৰ অৰ্থ কি হ'ব? তেওঁ অনাথ হৈ যাব। গতিকে সেইকাৰণে মোক তুমি অনাথ নকৰা। গতিকে তেওঁ কৈছে, সৌম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱ নেৰে তজু পাও বিষয়কো পৰি ভৰে। তোমাৰ যি অনন্ত চৰিত্ৰৰ যিখিনি লীলা, কোনোবাই যদি শ্ৰৱণ কৰে, কোনোবাই যদি কীৰ্তন কৰে, কোনোবাই যদি স্মৰণ কৰে, লগে লগে তৰি যায়। এতিয়া তুমি জন্মৰ পৰা, যদু বংশত জন্মগ্ৰহণ কৰা দিনাখনেৰ পৰা তুমি যিখিনি লীলা আৰম্ভ কৰিলা, এই মুহূৰ্তলৈকে এই সমস্ত লীলাৰ কথা কোনোবাই যদি শুনে, কোনোবাই যদি কয়, শুনা আৰু ভনা দুইজনেই মহা মুক্তি পাব পৰা ব্যৱস্থা হয়। গতিকে এইখিনিকে অৱলম্বন কৰি মই তোমাক সেৱা কৰি আছিলো, পূজা কৰি আছিলো। গতিকে সেইকাৰণে কৈছে, পায়া প্ৰেম ভাৱ নেৰে তজু পাও বিষয়কো পৰি ভৰে। তোমাৰ শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে তোমাৰ ওপৰত মহাপ্ৰেম ভকতি জাগৰণ হয়। আৰু সেই প্ৰেম ভাৱ জাগৰণ হোৱাৰ লগে লগেই সমস্ত বিষয় পৰিত্যাগ কৰিব লগা এটা অৱস্থালৈকে আহে। আজি উদ্ধৱে তেওঁ নিজৰ কথাই কৈ আছে। এতিয়া মই তোমাৰ কথা চিন্তা কৰি মোৰ সেই অৱস্থাটো হৈছে। তোমাৰ গুণলীলাৰ কথা যেতিয়া মই ভাবো, মই জগতৰ কথা পাহৰি যাওঁ। এতিয়া তুমি যে জগতখন এৰি থৈ যাবলৈ বিচাৰিছা, মই জনাৰ পিছত মই বিষয় সংসাৰখন কথা মই পাহৰি গলো। মোৰ গৃহত আছে পুত্ৰ, পৰিবাৰ, পিতৃ, মাতৃ, বিষয়ৰ সমস্ত সংগ, এই সমস্তকে মই এতিয়াতো অৰ্থশূন্য বুলি ভাবিছো, অসাৰ বুলি ভাবিলো। কাৰণ এই জগতত তোমাৰ বাহিৰে আৰু বেলেগ কোনো নাই। তোমাৰ চৰিত্ৰত ইমান নিৰ্মল ৰূপটো আছে, এই ৰূপটো চিন্তা কৰাৰ লগে লগে বিষয়ৰ সংসাৰ কথা পাহৰি যায়। গতিকে এই হেন অৰুণ চৰণ মই ত্যাগ কৰি থাকিব নোৱাৰিম। গতিকে তুমি মোক লগত লৈ যাব লাগিব। কৃষ্ণ মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট দহাই আছে
কিনো বিপৰীত তৰিব দুষ্ট মায়া জ্ঞানী জনে দুখে ইন্দ্ৰিয় কদমী কাম ক্ৰোধ মোহনী যিটো বৰম পদ পাৱে প্ৰভু পুন তাহাৰো আছে বিঘিনি আমি মোৰ মহামূঢ় গৃহবাসী হোগে সংগ লয়া ভকত তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্ট তদ পদ পৰম কিনয়ে ধৰিয়া গাইব গুণনাম গীত এতেকে মুকুতি অপয়াকে পাইব এনেকে আছিল এতিয়া উদ্ধৱে পুনৰ কৈছে, হে প্ৰভু, যিদিনাখনে মই জানিব পাৰিলো তুমিয়েই সেই সমস্ত জগতৰ ঈশ্বৰ, তুমিয়েই জগতৰ নাথ, সিদিনাখনৰ পৰাই মই নিজৰ কথা পাহৰি গলো। মই নিজে যে বস্ত্ৰ পিন্ধিব লাগে, বস্ত্ৰ যে কিনিব লাগে, বস্ত্ৰ যে যোগাৰ কৰিব লাগে, এই কথাটো মই পাহৰি গলো। আৰু মই যে অন্ন ভোজন কৰিব লাগে মই পাহৰি গলো। কাৰণ সন্মুখত তুমি আছা, তোমাক বুজিলো। গতিকে তোমাৰ বস্ত্ৰই মোৰ বস্ত্ৰ, তোমাৰ অলংকাৰে মোৰ অলংকাৰ। যি বস্ত্ৰ তুমি পৰিধান কৰি এৰি দিয়া, যি অলংকাৰ তুমি পৰিধান কৰি এৰি দিয়া, সেই পৰম তৃপ্তিৰে আনন্দৰে মই গ্ৰহণ কৰিছিলো, মই পিন্ধিছিলো। তুমি যি অন্ন খাইছিলা, অন্ন খাই তুমি যিখিনি এৰিছিলা, যিখিনি উচিষ্ট, সেইখিনিয়ে মোৰ অন্ন বুলি গ্ৰহণ কৰি মই তাকেই খাই মই আনন্দ লাভ কৰিছিলো। আৰু এনেদৰে মই তুমি এৰা অন্ন বস্ত্ৰ সমস্তখিনি গ্ৰহণ কৰি মই ভাবিছিলো যে মই দুষ্কৰ যি মায়া, সেই মায়া মই তৰি গলো, মই সংসাৰ মই তৰি গলো। আৰু সেই মহাজ্ঞানীসকলে এনেকুৱা এটা জ্ঞান পোৱাৰ পিছত যিটো মহা সুখ পায়, সেই সুখটো মই পাইছিলো। আৰু মই নিজৰ ইন্দ্ৰিয় সমস্তক মই দমন কৰিছিলো। কাৰণ তুমি যেতিয়া সন্মুখত আছা, মই মোৰ নিজৰ দেহৰ ভিতৰত থকা ইন্দ্ৰিয়ক দমন কৰি তুমি খোৱা বস্ত্ৰ, তুমি এৰা, তুমি ব্যৱহাৰ কৰা সমস্ত সম্পদখিনিকে মই উচিষ্ট ৰূপত মোৰ প্ৰাপ্য বুলি গ্ৰহণ কৰি মই মহা সুখ লাভ কৰিছিলো। আৰু মই সংসাৰখন তৰি গলো বৰং বুলি ভাবিছিলো। কিন্তু এতিয়াহে বুজিলো যে মহা ভকত সকলেও তোমাৰ মায়াতে আচ্ছন্ন হৈ থাকে। আৰু যাৰ ফলত সেই মহাজ্ঞানী সকলেও দুষ্কৰ মায়াৰ পৰা পৰিত্ৰাণ নাপায়। কিবা নহয় কিবা এটা বিঘিনি আছে, যাৰ কাৰণত এতিয়া তুমি মোক ত্যাগ কৰি যাবলৈ ওলাইছা। কাৰণ মই জানো, মই উপলব্ধি কৰিছো, মোৰ যিটো ভাৱনা আছিল তোমাৰ সেৱাৰ ৰসত মহা জ্ঞান মই লাভ কৰা বুলি যিটো মোৰ অহংকাৰ আছিল, কিবা নহয় কিবা এটা মোৰ ভুল হৈ গৈছে। যাৰ কাৰণে তুমি মোৰ ওপৰত অসন্তুষ্ট হৈছা, অসন্তুষ্ট হৈ তুমি মোক ত্যাগ কৰিবৰ কাৰণে তুমি ইচ্ছা কৰিছা। গতিকে সেইকাৰণে যে মহা জ্ঞান তত্ত্বটো, মহা ভকতি পন্থ আচৰণ কৰিবলৈ যাওঁতেও কিবা নহয় কিবা এটা বিঘিনিৰ সন্মুখীন হ'ব লগা হয়, যিটো এতিয়া মই আজি উপলব্ধি কৰিছো। কৃষ্ণ শৰণ ছত্ৰ ছায়া সিটো সিটো এৰাই ইটো হেন পাবাৰী ক্ষণে কোনি দিও সংগানি
কৰিল তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো হেন প্ৰাণনাথ নকৰাই অনাথ দানৱে ধৰসে তোমাৰ বিয়োগে অগনি এখনে দেখাবাৰে মুখ পুলি আৰাম লাগি বুলি সন্ত উৰাব মহন্ত আদি ব্ৰাহ্মণ লাগে অনাগ খাদৰ কৰিয়া কান্দন্ত বৰিয়া কৃষ্ণৰ আগে। এতিয়া পুনৰ উদ্ধৱে কৈছে, হে প্ৰভু, জ্ঞান মাৰ্গেৰে হওক, ধ্যান মাৰ্গেৰে হওক, কৰ্ম মাৰ্গেৰে হওক, তোমাক পূজা কৰাৰ ফলত যদি কোনোবাজন ব্ৰহ্মপদৰ অধিকাৰী হয়, সেইজনকো দুষ্কৰ মায়াই মানৱ বিঘিনিয়ে নানান ধৰণে তেওঁক হয়তো প্ৰৰোচিত কৰিব পাৰে। সেইকাৰণে মই বিশ্বাস কৰিছিলো তোমাৰ নিৰ্মল চৰিত্ৰৰ কথা শুনি, তোমাৰ নিৰ্মল চৰিত্ৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি দুষ্কৰ মায়া মই পৰি যাব পাৰিম, যাৰ কাৰণতে তোমাৰ ভক্তৰ সংগলৈ তোমাৰ গুণনাম কীৰ্তনকে শ্ৰৱণ কীৰ্তন কৰিয়ে মোৰ মন বুদ্ধি শুদ্ধ কৰিবৰ কাৰণে মই চেষ্টা কৰিছিলো। তোমাৰ চৰণৰ ছত্ৰ যেতিয়া আমি পাম, সেই চৰণৰ ছত্ৰ পোৱাৰ লগে লগেই এই সংসাৰৰ সমস্ত তাপবিলাক হৰণ হৈ যায়। এনেহেন এক মহাচৰণ পোৱাৰ পিছতো যদি মই ত্যাগ কৰিব লগা হওঁ, মই খন্তেকো মই জীয়াই নাথাকিম। গতিকে তুমি যদি বৈকুণ্ঠলৈ যোৱা বা ধৰাধাম এৰি থৈ যোৱা, তেতিয়াহ'লে মই তোমাক কাতৰ ৰদত কৰিছো, তোমাৰ চৰণৰ পৰা মোক বঞ্চিত নকৰা। যদি মই তোমাৰ ভকত হওঁ, তুমি যদি মোক ভকত বুলি মোক গণ্য কৰা, কৃপা কৰা, তেতিয়াহ'লে তুমি মোকো লগতে লৈ যাব লাগিব। তুমি এৰিলাতো ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ। সেইকাৰণে কৈছে, হে প্ৰাণনাথ নকৰা অনাথ দান্তে। এইখিনি বলে নেকি? হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰু খেৰ তুলি, তোমাৰ বিয়োগে অগনি এখনে দেখা মাৰে মুখ পৰি। হে প্ৰভু, হে প্ৰাণনাথ, তুমি মোক অনাথ নকৰিবা। মই তোমাক পশুবত আচৰণৰে সৈতে মই উপলব্ধি কৰিছো তোমাক দিব লগা একো নাই। গতিকে মই দাঁতেৰে খেৰ তুলি ধৰা পশুবত যিটো আচৰণ, সেই আচৰণটো এতিয়া কৰাৰ বাহিৰে মোৰ আৰু বেলেগ একো নাই। এই বিষয়টো আনিছে এনেদৰে, বৃন্দাবনত যেতিয়া প্ৰভু ভগৱন্তই কৃষ্ণই যেতিয়া বাহিৰ সুৰ তুলি গোটেই বৃন্দাবন ধুৱাই দিছিল, সেই বৃন্দাবনত সমস্ত জীৱবিলাকে কৃষ্ণৰ বাহিৰ সুৰ শুনিছিল। সেই বাহিৰ সুৰ শুনি যাৰ যেনেকুৱা ভাৱ, সেই ভাৱৰ অনুসাৰে ভগৱন্তক তেওঁলোকে চিনিব পাৰিছিল, বুজিব পাৰিছিল। সেই বাহিৰ সুৰ শুনি গোপীসকলে দৌৰি আহিছিল গৃহমায়া ত্যাগ কৰি। সেই একেই বাহিৰ সুৰ যেতিয়া গৰুবিলাকে, ধেনুবিলাকে যেতিয়া শুনিছিল, তেওঁলোকে আনন্দ মনেৰে ঘাঁহ খাই থকা অৱস্থাটো, ঘাঁহ কামুৰি থকা অৱস্থাটো তেওঁলোকে জগতৰ কথা পাহৰি গ'ল। দাঁতত সেই খেৰ তুলি, বন তুলি বা সেই ঘাঁহখিনি দাঁতৰ চেপত লৈ তেওঁলোকে যেতিয়া ওপৰলৈ চাই তন্ময় হৈ সেই বাহিৰ সুৰ শুনিছিল, সেইখিনি সময়ত তেওঁলোক ধ্যানস্থ হৈ গৈছিল। প্ৰভু ভগৱন্তক তেওঁলোকে নিবেদন কৰিছিল। কি বুলি নিবেদন কৰিছিল? প্ৰভু ভগৱন্তকতো কিবা এটা দিহে নিবেদন কৰিব লাগিব। তেওঁলোকৰ দিব লগা কি আছে? গতিকে পশুবত আচৰণৰ সৈতে
দাঁতেৰে কামুৰি খেৰ কুটাকে বন কুটাকে যদি ঈশ্বৰক অৰ্পণ কৰিবৰ কাৰণে সমৰ্থ হয়, সেয়াই তেওঁলোকৰ কাৰণে সৌভাগ্য বুলি গণ্য কৰিছিল। আজি উদ্ধৱে ঠিক তেনেকুৱা এক পশুবৎ আচৰণত নিজকে গণ্য কৰাইছে। মোৰতো তোমাক দিব লগা একো নাই, গতিকে সেইকাৰণে মই পশুৱে দিব পৰা সেই সাধাৰণ 3 কুটাকে মই তোমাক অৰ্পণ কৰিছো, তুমি মোৰ ওপৰত সন্তুষ্ট হোৱা। আৰু তোমাৰ বিয়োগে মোৰ এনেকুৱা এটা অৱস্থা সৃষ্টি কৰিছে, গোটেই হৃদয়ত এক অগ্নি জ্বলি উঠিছে। তুমি যেতিয়া মোৰ পৰা যাবা বুলি ভবাৰ লগে লগে হৃদয়ত জুই পৰা দপদপকৈ জ্বলি উঠিছে বিৰহৰ যি অগ্নি, এই অগ্নিয়ে মোক যিকোনো সময়তে পৰি শেষ কৰি পেলাব। গতিকে এতিয়া তেওঁ ক'বলৈ কৈছে, তুমি মোক এৰি থৈ যাম বুলি কৈছা, কিন্তু মইতো তোমাৰ পিছে পিছে যাম, কাৰণ তুমি যোৱাৰ পিছততো মই জীয়াই নাথাকিম। গতিকে মই প্ৰাণৰ সুখত মই নিজেই আত্মঘাতী হ'বলৈ বাধ্য হ'ম। গতিকে তাতকৈ তুমি মোক লগতে লৈ যোৱাটোৱেই ভাল। এনেকুৱা এটা ভাৱনাৰে এতিয়া কৃষ্ণৰ ওচৰত তেওঁ মিনতি কৰি মহাস্তুতি কৰি আছে। ৰাম নয়নৰ নীৰ ধাৰাই বৈ শোকতয় গুণ ভাৱে কত কাকতি কৰি একানন্দ ধৰিয়া কৃষ্ণৰ চৰণ দুখানি তেজি জীৱ কোন ঘটে মাধৱ বান্ধৱ নৱদাসমুনি নিয়োগ মুখ মেঘি বুলি পাবে পৰিয়া কানন্দ অনেক কাৰো নভাবে দিশে দুখে দেখোন আন্ধাৰ চেতনা নাহি গাৱে ভকতৰ দুখ দেখিব ভগৱন্ত হৈলন্ত নেত্ৰ সজ অকল দুখে কিছু চবৰাই লামঠ সংকোচ মুখ এতিয়া প্ৰভু ভগৱন্তক এনেদৰে মহাতুতি কৰি পুনৰবাৰ সেই প্ৰভু ভগৱন্ত কৃষ্ণৰ 2খন চৰণতে তেওঁ সাৱটি ধৰিছে। সাৱটি ধৰি তেওঁ কান্দি কান্দি ক'বলৈ বিচাৰিছে, হে প্ৰভু, এই চৰণ দুখনি মই আৰু কেতিয়াও ত্যাগ কৰিব নিবিচাৰো। তুমি মোক যেনেকেই নহওক এই চৰণ দুখন মোক সদায় তুমি দৰ্শন দিয়াব লাগিব, যাৰ কাৰণে তুমি মোক লগতে লৈ যাব লাগিব। তুমি যেতিয়া মোক লগত লৈ যাবা তেতিয়াহে তোমাৰ চৰণ দুখন মই সদায় পাই থাকিম। গতিকে এই ধাৰণাই তেওঁ যেতিয়া সাৱট মাৰি ধৰি পুনৰ হুমি কান্দি কান্দি বিনাই আছে, এই সময়ত কৃষ্ণ এতিয়া বিবোধিত কৰি আছে। কৃষ্ণই কোনো উত্তৰ দিব পৰা নাই, আৰু কৃষ্ণই স্বৰূপতে ক'বলৈ গ'লে তেওঁ অস্বস্তিত পৰিছে। তেওঁ ভাবিব পৰা নাছিল যে উদ্ধৱে আহি এনেদৰে যাত্ৰা কালত তেওঁক বাধা দিব। এতিয়া তেওঁ যেনেকেই নহওক মথুৰা আপোনাৰ দ্বাৰকাৰ পৰা যদুবংশৰ লোকসকলক উলিয়াই লৈ যাব লাগে। প্ৰবাসত উপস্থিত হৈ তেওঁ যজ্ঞৰ কাম সোনকালে আৰম্ভ কৰিব লাগে। আৰু এনেকুৱা এটা ক্ষণত উদ্ধৱে আহি তেওঁক বাটতে আগুচি ধৰি নানান ধৰণৰ তেওঁক প্ৰশ্ন কৰিছে। গতিকে এক প্ৰকাৰ তেওঁ ব্যতিব্যস্ত হৈছে, কিন্তু তথাপিও
যিহেতু তেওঁ যে ভকত কাৰণে ভকতৰ দুখ দেখা পাই কৃষ্ণ মানে ল'ব পৰা নাই। কাৰণ ভগৱতী জানে যে ভকতৰ অবিহনে ময়ো জীয়াই থাকিব নোৱাৰো। ভুলেই হওক শুদ্ধই হওক, ভকতৰ অন্তৰত যদি কিবা কাৰণত যদি দুখ হয়, ভকতে যদি অশান্তিত থাকে, ভগৱন্ত কেতিয়াও শান্তিত থাকিব নোৱাৰে। আজি উদ্ধৱৰ এই মহা দুখটো তেওঁ দেখা পায়, বুজি পায়, তেওঁৰ অন্তৰটো শোকে খুন্দামাই ধৰিছে। সেইকাৰণে তেওঁৰ চকুৰ পৰা ধাৰাসাৰ চকুলো বৈ আহিছে। কিন্তু উদ্ধৱৰ অন্তৰতটো তেওঁ কিবা নহয় কিবা প্ৰকাৰে সান্তনা দিব লাগিব। তেওঁৰ ওচৰত তেওঁ যিখিনি নিবেদন কৰিছে তাৰটো সঠিক এটা তেওঁ ব্যৱস্থা তেওঁ প্ৰদান কৰিব লাগিব। সেইকাৰণে তেওঁ অসন্তুষ্ট হলেও উদ্ধৱৰ মনত উৎপন্ন হোৱা এই মহা শোক তেওঁৰ অন্তৰটো জাগৰণ হৈছে। তেওঁ কান্দিবলৈ আৰম্ভ কৰিছে আৰু তেওঁ কি কৰিছে, শেষত উদ্ধৱক দুইখন বাহুতে ধৰি তেওঁক তুলি ধৰি তেওঁক মহা সান্তনা দিবৰ কাৰণে তেওঁ কিবা কিবি ক'বলৈ আৰম্ভ কৰিছে। কৃষ্ণ দেখা দুখকে জানা কবে শাশ্বত পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে কথাতে মায়া কেতি কেনেকে থাকিয়া কেনেকে অন্তৰ হৈমকে মেঘ কেতি কেনে বনে নৰদ নুইটো জীৱন জলৰ সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ নেদেখা দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰো পাতে কটব হৰি নাম পাইলে তেখনে উধাৰে দেখাব কতি ৰব। উদ্ধৱ আৰু কৃষ্ণৰ এই মহা সংযোগত যিমানখিনি দুখ আৰু বেদনাৰ ছবি ইতিমধ্যে পদমধ্যে দাঙি ধৰিছে, এই দুখ আৰু বেদনাৰ আলম কৰিয়ে মহাভাগৱতে এক মহা উপদেশ আমাক সৰ্বজনকে দিবলৈ যত্ন কৰিছে যে শুনা নৰলো মহন্তৰ সুখ দেখা দুখ কেন মত ধন জন যত জীৱন যৌৱন জানা সবে অশাশ্বত। এই মহাজ্ঞানটো আমাক দিবলৈ গৈছে। যিজন মহাজ্ঞানী, সেই মহামহন্ত জ্ঞানী জনৰ অন্তৰটো কিমান দুখ থাকিব পাৰে, কিমান সুখ থাকিব পাৰে, এই কথাটো সৰ্বজন বিষয়ীসকলক আমাক জ্ঞান দিবলৈ যত্ন কৰিছে। কিন্তু আমি সদায় অন্তৰ্মুখী চিন্তাৰে ভাবো যে মোৰ সমান দুখ এই জগতত আৰু নাই, মোৰ বাহিৰে যেন বাকী সমস্তই মহা সুখত আছে। কিন্তু প্ৰকৃততে প্ৰভু ভগৱন্তে এইটো ক'বলৈ কৈছে যে এই সংসাৰত কোনো সকলৰে
দুখৰ পৰা কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰে। দুখ আহিবই, সেই দুখক সুখলৈ ৰূপান্তৰিত কৰিব পৰাটো নিজৰ ভাৱ আৰু ভক্তিৰ জৰিয়তেহে প্ৰকাশ পাব। মানে সেইকাৰণে কৈছে যে এই সংসাৰত সমস্ত সম্পদ, ধন জন জীৱন যৌৱন, এই সমস্তবিলাক অশাশ্বত বুলি কৈছে। আজি আছে কালি নাই। সমস্তবিলাক মায়া। মায়া শব্দটো সেইটো বুজে যে যিটো বস্তু সঁচা নহয়, যিটো বস্তু চিৰস্থায়ী নহয়, যিটো আজি আছে কালি নাই। গতিকে এই অশাশ্বত বস্তুৰ ওপৰত আমি কেতিয়াও মোহিত হোৱাৰ কোনো প্ৰয়োজন নাই। আজি সেইকাৰণে কৈছে যে পুত্ৰ পৰিবাৰ সকলে অসাৰ তাতক নাটক মায়া। আমি বিষয়ৰ সংসাৰখনত কাক আমি আশ্ৰয় কৰি কৰ্ম কৰোঁ? পুত্ৰ পৰিবাৰ, পিতৃ মাতৃ, বিষয় সম্বন্ধীয় এই সমস্ত বিলাকৰ কাৰণত আমি ধন ঐশ্বৰ্য বিভূতি বিচাৰো। এই সমস্ত বিলাকে আমি সাৰ কৰিবৰ কাৰণে বিচাৰো, কিন্তু সেই সমস্ত বিলাক যে অসাৰ, তাতেক নাটেক মায়া বুলি কৈছে। আজি আছে কালি নাই। যিটো সুখ বিচাৰি আমি ধন সম্পদ ঐশ্বৰ্য বিভূতি পুত্ৰ পৰিবাৰ বিচাৰো, প্ৰতি ক্ষণে ক্ষণে সেই সম্পদ বিলাকেই মহা অশান্তিৰ কাৰণ হৈ পৰে। নিজৰ ভাৰ্যাগৰাকীকে আটাইতকৈ সুখৰ সম্পদ বুলি আমি গণ্য কৰোঁ। নিজৰ স্বামীজনকে আমি সমস্ত সুখৰ ভাণ্ডাৰ বুলি আমি ভাবোঁ, কিন্তু স্বামী আৰু স্ত্ৰীৰ সংগৰ বিষয়ৰ ব্যৱস্থাৰ মাজতেই পোৱা নোপোৱাৰ অংকবিলাকতে কিমান মান অভিমান অভিযোগ দ্বন্দ্ব খৰিয়াল এই সমস্তবিলাক আহে। আটাইতকৈ বেছি ভাল পোৱা, আটাইতকৈ বেছি সন্মান কৰা, এই সমস্তৰ লগততো কোনো কাৰণতে দ্বন্দ্ব খৰিয়াল পোৱা নোপোৱাৰ হিচাপবিলাক আহিব নোৱাৰে। কিন্তু আমাৰ বিষয় সমান্ত ব্যৱস্থা আছে যেতিয়া আহিব। আমি পুত্ৰ পৰিবাৰৰ কাৰণে আৰু পিতৃ মাতৃৰ কাৰণে ঐশ্বৰ্য বিভূতি ধন সম্পদৰ পিছে পিছে ঘূৰি ঘূৰি আমি বিষয়ৰ মায়াতে বন্দী হৈ থাকোঁ, কিন্তু সমস্ত বস্তু আজি আছে কালি নাই। চাই থাকোঁতে পুত্ৰৰ চকুৰ আগতেই পিতৃ ঢুকাই গৈছে, মৰি গৈছে। যিজন জন্মদাতা পিতৃ মাতৃ, সেই সকলকে আমি পুত্ৰসকলে ৰক্ষা কৰিব নোৱাৰো। আৰু যিজন পিতৃয়ে নিজৰ কোলাত ডাঙৰ দীঘল কৰা সেই সন্তানকে ধৰি ৰাখিব নোৱাৰে, কালৰ মায়াত সমস্ত বিলাক এৰি থৈ গুচি যায়। গতিকে এই সমস্ত বিলাকক আজি প্ৰভু ভগৱন্তে এই বুলি নিৰ্ণয় দিবলৈ গৈ আছে। মায়া সংসাৰ যিমান বিলাক সম্পদ দেখিছা, এই সম্পদ বিলাকৰ মাজেৰে প্ৰকৃত সুখটো বিচাৰিবৰ কাৰণে যদি চেষ্টা কৰা, তেতিয়াহ'লে মূল স্বৰূপটো উপলব্ধি কৰিব লাগিব। এই সম্পদ বিলাক কোনে দিছে? এই সম্পদ বিলাক মই দিছো। কিয় দিছো? যে মোক উপলব্ধি কৰিবৰ কাৰণে, এটা পৰিৱেশ পাবৰ কাৰণে মই এই সম্পদ বিলাক তোমালোকক দি চাইছো, আৰু সম্পদ বিলাক দিছো, আৰু সম্পদ বিলাক মই হৰণ কৰিছো। তাতেই তোমালোকে বুজি লোৱা আচলতে সঁচা কোনটো। যিটো বস্তুক মই কোনোদিন হৰণ কৰিব লগা নহয়, সেই বস্তুটো পাবলৈ যদি মই বিচাৰো, তেতিয়াহ'লে সেই বস্তুটো কি হ'ব পাৰে? স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাৰ ৰূপে আমাৰ দেহৰ ভিতৰত আছে। সেইজনক আমি যদি সদায় আমি ধাৰণ কৰো, বিচাৰো, সেইজনক আৰু হেৰুৱাব লগা আমাৰ কোনোদিন নহয়। সেই পৰম সম্পদটো, আচল যিটো পৰম ধনটো আমি উপলব্ধি কৰিবৰ কাৰণে সদায় কৃষ্ণৰ চৰণ চিন্তা কৰাৰ বাহিৰে আমাৰ কোনো কৰ্তব্য নাই। যেনেকৈ আজি উদ্ধৱে মহা বিষয়ৰ মহা দুখৰ মাজতো ভগৱন্তৰ চৰণ তেওঁ ত্যাগ কৰিব বিচৰা নাই। সেইকাৰণে কৈছে সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এইবোৰ নেদেখা। কৃষ্ণৰ চৰণ যদি সততে চিন্তা কৰা, মৰণৰ বিষয়টো মনলৈকে নাহে।
মৰণটোৰ কাৰণত আমাৰ সদায় ভয় আৰু আতংক বা শংকা এই সমস্তবিলাক আহে, কিন্তু কৃষ্ণৰ চৰণৰ সন্মুখত মৰণৰ কোনো ব্যৱস্থা আহিব নোৱাৰে। আজি যেনেকৈ প্ৰভু ভগৱন্তৰ শ্ৰৱণ কীৰ্তন শুনাৰ পিছত, তত্ত্বটো শুনাৰ পিছত সুখমনিৰ জৰিয়তে পোৱা মহা জ্ঞান তত্ত্বৰ জৰিয়তে মহাৰাজ পৰীক্ষিতে মৃত্যু ভয়ৰ পৰা তেওঁক পৰিত্ৰাণ পাবলৈ গৈ আছে। কিন্তু প্ৰথমতেই যেতিয়া তেওঁক অভিশাপ দিছিল, অভিশাপৰ কথাটো যেতিয়া গম পাই গৈছিল যে শৃংগী মুনিয়ে মোক অভিশাপ দিছে, 7 দিনৰ ভিতৰতে তক্ষকে মোক দংশন কৰিব, তক্ষকৰ দংশনত মই মৃত্যুবৰণ কৰিব লাগিব। তেওঁ যেতিয়া মৃত্যু ভয় তেওঁ শংকিত কৰিছিল যে কি হ'ব এতিয়া, মই যিমানবিলাক কৰ্ম কৰিলোঁ সমস্তটো অথলৈ যাব। কাৰণ সৰ্পই যেতিয়া মোক দংশন কৰিবলৈ আহিব, সৰ্প দংশন কৰাৰ লগে আগে আগে মই সৰ্পক দেখা পাম। সৰ্পক দেখা পোৱাৰ লগে লগে মৃত্যুৰ সময়ত মই যাক দৰ্শন কৰি পৰজন্মটো মই সেই যোনিতে জন্মগ্ৰহণ কৰিব লাগিব। অৰ্থাৎ মই যদি অন্তিমখনত যদি সৰ্প দৰ্শন হ'ব লগা হয়, তেতিয়াহ'লে মই সৰ্পজনী জন্মগ্ৰহণ কৰিব লাগিব। কোটি কোটি জনমৰ মহাপুণ্যৰ ফল 84 লক্ষ জনী পৰিভ্ৰমণ কৰি আহি নৰতনু দেহা লাভ কৰিছোঁ। নৰতনু দেহা লাভ কৰি মই ঈশ্বৰৰ ধৰ্ম কৰ্ম আচৰণ কৰিবলৈ সৌভাগ্যৱান হৈছোঁ, আৰু মই ঈশ্বৰৰ সদৃশ এক মহা জ্ঞান তত্ত্ব লাভ কৰি মই সংসাৰ তৰিব পাৰোঁ মনুষ্য ৰূপে। আজি মনুষ্য জনমটো পোৱাৰ পিছত ঋষিৰ শাপৰ বা সেই শৃংগী মুনিৰ অভিশাপৰ বলত যদি মই তক্ষকক দংশন দেখা পাব লগা হয়, তেতিয়াহ'লে মোৰ জীৱনটো অথলে গ'ল। গতিকে তেওঁ মৃত্যুৰ সংখ্যাত ভুগিছে, আৰু তেওঁ ভাবিছে যে সৰ্পই যদি দংশন কৰে, তাৰ বিষৰ ক্ৰিয়াত যদি মই চটপটাই যন্ত্ৰণাত যদি মই মৰিব লগা হয়, তেতিয়াহ'লে ইহকালতো মোৰ যমৰ যন্ত্ৰণা, আৰু এই দেহ ত্যাগ কৰাৰ লগে লগে মোৰ নৰকতো মই যন্ত্ৰণা পাব লাগিব, যিটো কোনো মনুষ্যই ভাৱনা কৰিব নোৱাৰে। এতিয়া সেইকাৰণে আজি সেই পৰিস্থিতিও এতিয়া 7 দিনৰ অন্তত ভগৱন্তৰ চৰণৰ যিটো আচল স্বৰূপটো উপলব্ধি কৰিলে, চৰণ উপলব্ধি কৰাৰ লগে লগেই তেওঁ মায়াৰ বা মৰণৰ সমস্ত তাপৰ পৰা তেওঁ ৰক্ষা পৰিলে। গতিকে সেইকাৰণে কৈছে মৰণৰ এবো নেদেখা, দেৱে তীৰ্থে যাক তৰিবে নোৱাৰে, পাতে কতে গৈলে তল, হৰি নাম পাইলে তেখনে উদ্ধাৰে, দেখা ভকতিৰ বল। কৃষ্ণৰ চৰণ আৰু হৰিনাম এই দুয়োটাই মহামূৰ্খৰ ফল। দেৱতা কৃপা, তীৰ্থ দৰ্শন, এই সমস্তবিলাকৰ ফলত যিখিনি আমাৰ মহাপুণ্য আচৰণ হয়, আহৰণ হয়, যাক পাই আমি মহা সুখী হ'বৰ কাৰণে যত্ন কৰোঁ, কিন্তু সেই সমস্তবিলাকতকৈ কোটি কোটি গুণ শ্ৰেষ্ঠ প্ৰভু ভগৱন্তৰ চৰণ দৰ্শন, চৰণ বৰ্ণনা, চৰণ সেৱা আৰু কৃষ্ণৰ নামৰ মহিমা নিজৰ অন্তৰত ধ্যান কৰা, মহাভকতি সাধন কৰা। এই সমস্ত কৰ্মৰ জৰিয়তে অসাধ্যকো আমি সাধন কৰিব পাৰোঁ। এই মহাতত্ত্বটো দি আমি সংসাৰৰ মায়াৰ পৰা, মোহৰ পৰা বা দুখ আৰু বেদনাৰ পৰা পৰিত্ৰাণ পাই মহানন্দ লাভ কৰাৰ যিটো সুযোগ, কৃষ্ণত ভকতি, কৃষ্ণত শৰণ, ইয়াৰ বাহিৰে গত্যন্তৰ নাই। কৃষ্ণ হৰি নাম শিশু ক্ষুদ্ৰ কৃষ্ণ স্মৰণে অন্তে দুই উত্তৰ বিষয়ৰ দুখে বাধি
আহিবে নোৱাৰে ভকতি পতাক আছো কৈ উত্তম ভকতৰ কথা সামান্য হৰি নামৰ যিটো নিৰ্মল আৰু পবিত্ৰ স্বৰূপ সেইটো এক মহা বৰ্ণনাৰে আমাক কৈছে যিজন দুৰাচাৰ লোক যিজন মহাপাপী সেইজনে যদি কিবা কাৰণত নিজৰ দুখটো বুজি পায় নিজৰ ভুলটো বুজি পায় তেওঁ যদি হৰি নামত যদি শৰণ লয় সেইজনৰ অন্তৰ শুদ্ধি হৈ পৰিব কৃষ্ণক স্মৰণ কৰাৰ লগে লগে তেওঁ যিমানেই নিজ জাতি নহওক কৃষ্ণৰ নাম স্মৰণ কৰা মুহূৰ্ততে তেওঁ মহা উত্তম গতি লাভ কৰিব পাৰে গতিকে তাকে কৈছে বিষয়ৰ দোষ এই সমস্তত আমাৰ সকলোৰে থাকিব পাৰে কাৰণ বিষয় কৰ্মতেতো আমি সমস্তবিলাকে জড়িত হ'ব লগা হয় গতিকে বিষয়ৰ দোষ যিমানেই মহা পাপী নহওক পুণ্যৱন্ত নহওক কম বেছি পৰিমাণে বিষয়ৰ দুখ হয়তো সকলোৰে থাকিব কিন্তু তথাপিও যদি শুদ্ধ অন্তৰে সৈতে ভগৱন্তৰ নাম যদি স্মৰণ কৰোঁ যদি ভকতক যদি আমি সেৱা কৰোঁ ভগৱন্তক যদি আমি ভকতি কৰোঁ সেই সূত্ৰে সমস্ত বিষয়ৰ দুখে পৰিত্ৰাণ দিব গতিকে সেইকাৰণে যে উত্তম ভকতসকলকে যে ভকতিয়ে গতি প্ৰদান কৰে এনেকুৱা নহয় সাধাৰণজনকো ভকতিৰ মহাশক্তিয়ে সকলোকে উদ্ধাৰ কৰিব পাৰে কৃষ্ণ ৰাম ভকতি দেখি আচাৰ্য মহিমা হৈলন কৃষ্ণ বিস্ময় হেল জানিব হৰি নাম এৰিও খবে দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ খুদি বিশ্বাসে কৰি নিৰন্তৰে ডাকিব হে গুৰু সমস্ত ইয়াৰ পিছত পুনৰবাৰ মহাভাগৱতে আমাক কৈছে যে ভকতিৰ যিটো মহাশক্তি দেখি ভগৱন্তে বোলে বিস্ময় মানে কাৰণ ভক্তিৰ শব্দটোৰ লগত ভগৱন্তৰ বিষয়টো জড়িত হৈ আছে ভগৱন্ত কেন্দ্ৰ কৰি সেই ভকতি হয় গতিকে ভকতি কৰাৰ পিছত ভকতৰ মনৰ ভিতৰত যিটো ভাৱনাৰ সৃষ্টি হয় জগতখনকে পাহৰি গুচি যায় কি আচৰিত মহাভক্তিৰ শক্তি প্ৰভু ভগৱন্তে নিজেও চিন্তা কৰি অবাক হৈ যায় যে মোৰ ভক্তিৰ বলত কিমান এক মহা মহিমা প্ৰকাশিত হৈ আছে সেইকাৰণে আজি উদ্ধৱৰ প্ৰতি তেওঁ মহা স্নেহ হৈছে আজি উদ্ধৱে বিষয় বাসনাৰ সৈতে পিতৃ মাতৃ স্বামী ভাৰ্যা সন্তান এই সমস্ত বিলাকৰ লগত তেওঁ সহবাস কৰি থাকিব লাগে মই মৰিলে তেওঁলোকৰ অৱস্থা কি হ'ব এনেকুৱা চিন্তা ভাৱনা আমাৰ প্ৰত্যেকৰে আহে কিন্তু এতিয়া তেওঁ ভকতিৰ বলত কি হৈছে মোক তেওঁ চিনি পোৱাৰ পিছত বুজি পোৱাৰ পিছত
মই ধৰাধাম এৰি থৈ গ'লে তেওঁৰ কি হ'ব এইটো কথাহে তেওঁ এতিয়া চিন্তা কৰি আছে। গতিকে এতিয়া তেওঁ মৰিবৰ কাৰণে ভয় কৰা নাই, কৃষ্ণৰ লগত যাবৰ কাৰণে তেওঁ অকণমানো তেওঁ শংকা কৰা নাই। তেওঁ কৃষ্ণৰ ওচৰত কৈ আছে, তেওঁ মিনতি দি আছে, হে প্ৰভু তুমি মোক লগত লৈ যোৱা। কিন্তু বিষয়ৰ বাসনাত লিপ্ত হৈ থকা সকলে কোনো কাৰণতে ভাবিব নোৱাৰে। কিন্তু ভকতি মহাশক্তি পোৱাৰ পিছত সমস্ত জগতক তেওঁ পাহৰিব পাৰে, যাৰ ফলত তেওঁ সংসাৰৰ পৰা মুক্তি পাব পাৰে। সেইকাৰণে কৈছে যে দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদীঘৰ বিশ্বাস কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। গতিকে সেই প্ৰভু ভগৱন্ত দেৱৰো বোলে পৰম ঈশ্বৰ, সেইজন মাধৱ সমস্ত ধৰ্মৰ তেওঁ বোলে মূল